ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰেকীয়া পৰীক্ষা 2021 চনৰ ক্লাছ 4ৰ আপোন পাঠৰ প্ৰশ্নমালা আলোচনা কৰিম। মুঠ নম্বৰ 100 সময় 3 ঘণ্টা। গতিকে এনেকুৱা ধৰণৰ পৰীক্ষা তোমালোকৰ প্ৰশ্ন আহিব। প্ৰথমত 1 নম্বৰ দিছে তলত দিয়া কবিতাটিৰ প্ৰথম আঠাৰি মুখস্থ লিখি কবিজনাৰ নাম উল্লেখ কৰা। বৰপুনাৰ হাট দেওবাৰ ইয়াত আছে 8 যোগ 1 9 মাৰ্ক। 2 নম্বৰ দিছে সমুদ্ৰ লিখা 8টা আছে 8 মাৰ্ক বুলি 1 মাৰ্কৰ। ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন ক'ত অৱস্থিত? ধূপ খেলৰ খাইৰ কাম কি? বৰপুনাই সস্তাত কি কিনিলে? গুৰুজনাই ক'ত সৰিয়হৰ খেতি কৰিছিল? প্ৰতাপ সিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল? প্ৰেমচন্দৰ প্ৰকৃত নাম কি? ৰাখাল কেনেকৈ হয়া হ'ল? চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে কোন? উত্তৰ লিখা। নৰনাৰায়ণ সেতুৱে কোন জিলা সংযোগ কৰিছে? এইবিলাক 2 মাৰ্কৰ। 6টা আছে 12 মাৰ্ক। প্ৰেমচন্দে ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। ভূঁইকঁপৰ শক্তি কিহৰ সহায়ত জোখা হয়? ইয়াক কোনে কেতিয়া প্ৰৱৰ্তন কৰে? গুৰুজনাৰ গা ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল? তেওঁ এই ব্যৱস্থা কিয় ল'ব লগা হ'ল? ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কাম কৰিছিল? ধূপ মানে কি? ধূপখেল কাক কয়? কোনে কাক কৈছিল লিখা। বলো আপোনা সবে বিলত কেতিয়ালৈ মাছ মাৰিব খুজিছিল? 3 মাৰ্ক। 6টা আছে 3 মাৰ্কৰ 2টা আছে। নেক্সট দিছে তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে কঁকালত টঙালি বান্ধি আছা। অ' খুৰা ইমান মজাৰ খেল ভাই। খালী ঠাই পূৰ কৰা দিছে। খালী ঠাই পূৰ কৰা 5টা আছে 5 মাৰ্ক। এইবিলাক প্ৰশ্নবোৰ চাবা তোমালোকে ধুনীয়াকৈ, মাতি নিদিওঁ। তাৰপিছত দিছে শব্দ অৰ্থ লিখা 5টা আছে 5 মাৰ্ক। আখ্যান সন্তুষ্টি আচল মহাপ্ৰয়াণ বকৰাণী। বাক্য ৰচনা কৰা দিছে 5 মাৰ্ক। এইবিলাক চাবা। সমাৰ্থক শব্দ 5টা আছে 5 মাৰ্ক। বিপৰীত শব্দ ইয়াতো 5টা আছে 5 মাৰ্ক। এটা শব্দত প্ৰকাশ কৰা 5টা আছে 5 মাৰ্ক। স্বেচ্ছাৰে আনক সেৱা কৰিবলৈ আগবাঢ়ি অহা লোক। উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক। পাহাৰৰ পৰা বৈ অহা সৰু নৈ। মাহ খেতি কৰা ঠাই। তাৰপিছত দিছে খাবলৈ অনা কলপুলি। ভাৱ বহলাই লিখা যিকোনো এটা 4 মাৰ্ক। যত্ন কৰিলে ৰত্ন পায় আপোন ভালে জগত ভাল। সত্যৰ লেখি উদাহৰণ দিয়া 5 মাৰ্ক আছে। ভাষা বৰ্ণ ব্যঞ্জন বৰ্ণ পদ ব্যাকৰণ। তাৰপিছত দিছে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে তোমাৰ বিদ্যালয়ৰ অধ্যক্ষালৈ ছুটি বিচাৰি এখন দৰখাস্ত লিখা। 6 মাৰ্ক আছে। পাঠভিত্তিক প্ৰকল্প 10 মাৰ্ক। তলত দিয়া যিকোনো এখন ৰচনা লিখা 10 মাৰ্ক আছে। ধান খেতি দূৰদৰ্শনৰ উপকাৰিতা আৰু অপকাৰিতা। গতিকে এটা আছিল ক্লাছ 4ৰ 2021 চনৰ হৈ যোৱা বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নসমূহ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি।